কাক চেট বুলি কৈছে মই ৰিপৰ্টাৰ হলে আহিব পাৰে নহয় ইভেণ্ট নহয় মোৰ দেউতা মোৰ ইয়াত দদাইদেউ শুই আছে মোৰ দেউতা দদাইদেউ শুই আছে আৰক্ষী আজি সাংবাদিকৰ দিন আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কিন্তু আজি এই প্ৰেছ দিৱসৰ দিনটোত সাংবাদিকক গুলীওৱাৰ ভাবুকি প্ৰদান কৰিছে কি ক'ব নিশ্চয় আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আজি এই প্ৰেছ দিৱসৰ দিনাই এগৰাকী সাংবাদিকক এজন অসম আৰক্ষী জোৱানে গুলীয়াবলৈ উদ্ধত হোৱা বিষয়টো অতি ধিক্কাৰজনক লজ্জাজনক বিষয় যিহেতুকে যোৱা পৰহি দিনা পাণবজাৰ আৰক্ষী থানাৰ বিষয়াগৰাকীয়ে এজন যুৱকক প্ৰাণে মাৰিবলৈ চেষ্টা কৰিছিলে আজি এজন জোৱানে কিন্তু এই প্ৰেছ দিৱসৰ দিনাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই এজন জোৱানে এজন সাংবাদিকক গুলীয়াবলৈ উদ্ধত হৈছিলে এয়া একদম লজ্জাজনক কথা ধিক্কাৰজনক কথা আমি জি পি সিং ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰীক ইয়াত 24 ঘণ্টাৰ ভিতৰত এই জোৱানজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ যেনেধৰণে এটা আলু বেগত এটা গেলা আলু থাকে আৰু গোটেই বস্তাটো সেই আলুটোৱে গেলাই তেনেধৰণে অসম আৰক্ষীৰ ভিতৰতো নিষ্ঠাবান সততা আৰক্ষীসকলৰ ভিতৰতো এনেকুৱা ধৰণৰ বিষয়া আৰু জোৱান আছে যিকেইজন জোৱান বা বিষয়াই এই আৰক্ষী গোটেই পোছাকযোৰত এটা কালিমাহনে আজি দাগ লগালে অসম আৰক্ষী পুনৰ দাগ লগালে যোৱা পৰহি দিনা ঘটনা মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিলে যে আৰক্ষী সংযম হওক জনসাধাৰণৰ লগত ভালকৈ মিটমাট কৰক কথা পাতক আৰু জনসাধাৰণৰ কাৰণে জনহিতাৰ্থে যিটো অসম আৰক্ষীৰ যি আদৰ্শ নীতি সেই আদৰ্শ নীতি ভৰিৰে মোহাৰি আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা এজন সাংবাদিকক তেখেতে গুলীয়াবলৈ উদ্ধত হৈছে গুলীয়াবলৈ কাৰণ কি নহয় তেখেতৰ যদি বন্দুকৰ পৰা গুলীটো ওলালেহেঁতেন তেন্তে সাংবাদিকজন মৃত্যু হোৱাটো খাটা আছিলে এই কথা ধিক্কাৰ জনাইছোঁ আৰু 24 ঘণ্টাৰ সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত সেই জোৱানজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক নহ'লে কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম প্ৰেছ দিৱস আজিৰ দিনটোত নাজিৰাৰ সাংবাদিকসকলে যিটো পৰিস্থিতিৰ সন্মুখীন হ'ল বা হৈ আছে আজি পৰ্যন্ত এই মুহূৰ্তত অতি দুৰ্ভাগ্যজনক অতি দুখজনক কাৰণ আজিৰ দিনটোত প্ৰেছৰ যিসকল ব্যক্তি তেওঁলোকৰ উলহ মালহৰ এটা দিন আৰু আজিৰ দিনটোত আজি ONGCৰ নিৰাপত্তাৰক্ষী আজি নাজিৰাৰ কৰ্তব্যৰত আৰক্ষীয়ে সাংবাদিকক যিটো দুৰ্ব্যৱহাৰ কৰিছে অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য আজি আমাৰ সাংবাদিকসকলক ইয়াত ডাঙৰকৈ আপোনালোকে দেখিব যে লেখা আছে প্লিজ শ্ব' ইয়'ৰ পাছ অব্লিক আইডেণ্টিটি কাৰ্ড আৰু যেতিয়া ইয়াত নিৰাপত্তাৰক্ষীয়ে যেতিয়া ৰখোৱা হৈছিলে সাংবাদিকক তেতিয়া তেওঁলোকে কাৰ্ড শ্ব' কৰা হৈছিল কাৰ্ড শ্ব' কৰাৰ পিছত তেওঁলোকক যাবলৈ দিয়া নহ'ল তেওঁলোকে ক'লে যে আমাৰ লগত আমাৰ ওপৰৰ বিষয়াসকলক মাতক তেতিয়াহ'লে তেওঁলোকে মতাৰ বিপৰীতে এটা নিৰাপত্তাৰক্ষী মাতিলে নিৰাপত্তাৰক্ষীয়ে ইয়াত আহি সাংবাদিকক বন্ধুকে কাক কৰি গুলীয়াই ভাবুকি দিলে গতিকে ইয়াতকৈ আৰু আজিৰ দিনটোত প্ৰেছৰ দিৱসৰ দিনাখনি সাংবাদিকক যিটো দুৰ্ব্যৱহাৰ কৰিলে তাতোতকৈ দুৰ্ভাগ্যজনক বিষয় নাই গতিকে মই আজি এই যিটো কলা দিৱস আজি সাংবাদিকৰ কলা দিৱস হিচাপে মই অভিহিত কৰিছোঁ আজি সাংবাদিকৰ নিৰাপত্তাটো নাই সন্মুখত ৰাইজৰ মাজত আজি গুলীয়াই মৰাৰ ভাবুকি দিয়া হ'ল গতিকে ইয়াৰ উচিত ব্যৱস্থা লাগে আমি সেইটো কাৰণে ইয়াত অৱস্থান দমন কৰিছোঁ আজি বহি আছে সকলো সাংবাদিক কোনো ঘৰলৈ যোৱা নাই গতিকে এনেকুৱা এটা পৰিস্থিতিত গতিকে মই বিচাৰোঁ যে গোটেই দৃষ্টি নিবন্ধ হওক নাজিৰাৰ সাংবাদিকসকলক লৈ যে সকলো সংবাদ মাধ্যম একত্ৰিত হওক ইয়াকে মই ক'লোঁ